যিহেতু এই শাওন মাহত শিৱৰ বাৰ হিচাপে সোমবাৰটো আপোনালোকে পালন কৰিব, তাৰ বাহিৰে বেলেগ এটা দিনতো কৰিব পাৰে, কিন্তু কি কৰিব সেইটো বহুত ইম্পৰ্টেণ্ট। চাওক, যিকোনো এটা সোমবাৰে, শাওন মাহৰ যিকোনো এটা সোমবাৰে শিৱলিংগত আমি যদি পঞ্চামৃতেৰে অৰ্থাৎ গাখীৰ, দৈ, চেনি, ঘিউ আৰু মৌৰে অভিষেক কৰিব পাৰে, নহ'লে ৰুদ্ৰাভিষেক কৰিব পাৰে বিভিন্ন ধৰণৰ বস্তুৰে, মানে কুঁহিয়াৰ ৰসৰ পৰা আদি কৰি কুঁহিয়াৰ ৰস যদি ভাবে, যিকোনো ফলৰ ৰস, তাৰপিছত ডালিমৰ ৰস দিলে ফাইনেন্সিয়েল এবাণ্ডেঞ্চ হয়। তাৰ বাহিৰেও আপুনি যিকোনো বস্তুৰে শিৱলিংগত আপুনি অভিষেক কৰাব পাৰে, এইখিনি অভিষেক কৰাব পাৰে। লগতে এই গোটেই দিনকেইটাৰ ভিতৰত যদি 4টা সোমবাৰত আপুনি এটা বহুত ৰামবান উপায় আপুনি কৰিব পাৰে, সেইটো হ'ল কি, আপুনি 28টা বেলপাত গোটাব লাগিব। প্ৰত্যেকটা সোমবাৰে 28টা বেলপাত গোটালে তাত ৰঙা মাৰ্কাৰ পেনেৰে নিজৰ নামটো লিখিব। মানে যিটো বেলপাত থাকে, 3টা পাত থাকে ন, তাত আপোনাৰ নিজৰ নাম আৰু গোত্ৰটো লিখিব 28টা বেলপাতত লিখি শিৱলিংগত এটা এটাকৈ ওম নমঃ শিৱায় কৈ পেলাই বা শ্ৰী শিৱায় নমস্তুভ্যম কৈ পেলাই বা আপুনি যি মন্ত্ৰৰে আপুনি শিৱক প্ৰাৰ্থনা কৰে সেই মন্ত্ৰৰে আপুনি শিৱলিংগত দিব পাৰে। গাখীৰ পানীটো ঢালিবই, পঞ্চামৃত অভিষেক কৰাব, কিন্তু এইটো কৰিব। দেখিব আপোনাৰ যি মনোকামনাই লৈ পেলাই আপুনি কৰিছে প্ৰসন্ন হৈছে।